পোনপ্ৰথমে মোৰ ইউটিউব পৰিয়ালৰ সকলো বন্ধু বান্ধৱীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু 15 আগষ্ট, গতিকে আজি আনদিনাতকৈ অকণমান সোনকালে উঠা হ'ল আৰু দোকান পোহাৰবিলাকো এনেকৈ খুলি লোৱা হ'ল সোনকালে। আৰু এয়া জাতীয় পতাকাও আমাৰ দোকানৰ আগতে আমি এনেকৈ উৰুৱাই দিলোঁ। আৰু এয়া জোনালীও আজি সোনকালে আহিলে, গতিকে ৰাতিপুৱাৰ চাহকাপ আমাৰ ঘৰতে দুইজনী এনেদৰে ইয়াতে দোকানতে খাই ল'লোঁ। এয়া চাহ আৰু ৰুটি। আৰু যিহেতু আমি বেছি দেৰি দোকান খুলি নাৰাখোঁ আৰু বন্ধ কৰিব লাগিব এতিয়া, আৰু এয়া অলপ সময়ৰ কাৰণে খুলি এতিয়া দোকান বন্ধ কৰি দিলোঁ। সকলোকে নমস্কাৰ জনাই মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি। আৰু বহুত দিন হ'ল মই ভিডিঅ' দিয়াই নাই, গতিকে আজি আকৌ এটা দিওঁ বুলি ল'লোঁ লং ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল নিশ্চয়, আৰু ভালে থকাটোৱে কামনা কৰোঁ। বৰ্তমান আমাৰো ভাল বুলিয়ে ক'ব পাৰি। আৰু এয়া আজি বতৰটো চাওকচোন, আজি বতৰটো অকণমান ভাল কৰিছে, খুব সুন্দৰ কৰিছে বতৰটো। ইমান গৰম উঠা নাই, কিন্তু কালি পৰহি এইকেইদিন যে ইমান বেছি গৰম নহয়, গৰমততো একদম ছাতি ফুটি কৰি সকলোৱে তৰণি নাই। আপোনালোকৰ বাৰু সেইফালে কেনেকুৱা হৈছে গৰম? আমাৰ কিন্তু ইয়াত সাংঘাতিক গৰম। আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিলে, আৰু বৰষুণ দিয়াৰ কাৰণে অকণমান বতৰটো ঠাণ্ডা হ'ল, আৰু অকণমান মানুহে তত পাইছে। এয়া চাওকচোন, বৰষুণৰ পানী এয়া গোট খাই আছে এনেকৈ। আৰু এই ফিল্ডখনতো পূৰা পানী হৈছিলে ৰাতিপুৱা যিহেতু বহুত ধাৰাসাৰে বৰষুণ, বিজুলী গাজনি মাৰি একদম পূৰা বৰষুণ দিলে। আৰু এতিয়া এয়া চাওক, দুপৰীয়া নহয় আৰু আবেলিয়ে হ'লহি, বতৰটো অকণমান ডাৱৰ কৰি আছে। আকৌ ৰাতিলৈ বৰষুণ দিবনে কি কৰিব নাজানো আৰু। এয়া চাওক, আজি যিহেতু 15 আগষ্ট, গতিকে সকলো বন্ধ, স্কুল কলেজ যি আছে, অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক আজি বন্ধ। যিহেতু 15 আগষ্ট, গতিকে দোকান পোহাৰবিলাক প্ৰায় বন্ধ হৈ আছে, আৰু আমাৰ দোকানো আজি বন্ধ দিছোঁ। আৰু গতিকে আজি অকণমান সময় ফ্ৰী পাইছোঁ, সেয়ে এয়া ভিডিঅ'টো বনাবলৈ ল'লোঁ। মই এনেই শ্বৰ্ট ভিডিঅ'বিলাক দি থাকোঁ, আৰু আপোনালোকে চাই নে নাচাই নাজানো, আৰু চাবচোন দেই, মোৰ শ্বৰ্ট ভিডিঅ'বিলাক দি থাকোঁ সদায়, কিন্তু লং ভিডিঅ' বনাবলৈ সময় নোহোৱাৰ কাৰণে নবনাওঁ। আজি এয়া বনাবলৈ লৈছোঁ এটা আজি কেইবাদিনৰ মূৰত। আশা কৰোঁ আপোনালোকে চাব। আৰু এইটো আমাৰ টবি, ইয়া গেটৰ ওচৰতে শুই আছে, আৰু এই গেট খোলাৰ লগে লগে বাহিৰলৈ ওলাম বুলি একদম ৰেডি হৈ আছে। অকণমান সুৰুঙা পালেই বাহিৰলৈ ওলাই যাব বিচাৰে, কাৰণ বাহিৰলৈ যাবলৈ দিলেই ই অন্য কুকুৰৰ লগত গৈ যুদ্ধ কৰে, বেলেগ কুকুৰবিলাকে কামুৰিবলৈ আহে, সেইকাৰণে ইয়াক ভিতৰতে থৈ দিয়া হয়। অকণমান দেৰি ওলাব, ইয়াৰ যি পায়খানা পেচাব কৰিবলগীয়া আছে এইবিলাক বাহিৰতে কৰি আহে। এতিয়া ওলাবলৈ দিয়া নাই, গতিকে ইয়াতে ৰখি আছে। আৰু এয়া আমাৰ ফুলনিখন চাওকচোন, আজি বৰষুণ দিলে যে গছবিলাক আকৌ ধুনীয়া হৈ গৈছে। এইখিনি জিনিয়াখিনি ফুলি আছে এনেকৈ। এতিয়া মই ভিতৰলৈ আহিলোঁ। আজি মই ভাত খোৱা নাই দুপৰীয়াৰ, গতিকে ইয়াত দেৰিকৈ অকণমান ভাত খাবলৈ লৈছোঁ। যিহেতু ৰাতিপুৱা ৰুটি খালোঁ, গতিকে ভোক লগা নাছিলে। এতিয়া ভাত কেইটামান খাই লওঁ। ভাত খাই উঠি আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাত পানী খাই উঠিলোঁ, আৰু এতিয়া চাহৰ লগত খাবলৈ কিবা এটা ৰেচিপি বনাওঁ বুলি ভাবিছোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আহকচোন চাওঁ কি বনাওঁ আজি, তাৰে ৰেচিপিটো। এয়া আজি লৈছোঁ মই ময়দা একাপ, এইটো জোখাৰে, এইটো কাপেই মই প্ৰায় জোখ লওঁ। আৰু ময়দাৰে আজি খাজা বনাবলৈ লৈছোঁ ৰুটি ষ্টাইলত। আৰু এই খাজাটো খাবলৈ বহুত ধুনীয়া, চাই যাব আপোনালোকে শেষলৈকে কেনেকৈ বনালোঁ। এয়া একাপ ল'লোঁ মই, এয়া ময়দা ল'লোঁ একাপ।
আৰু ইয়াতে দিলোঁ মই এয়া নিমখ অকণমান এইখন আৰু এতিয়া মই এইখিনি ময়দাখিনি এয়া অলপ অলপ পানী দি সানি ল'ম ডোটো এনেকৈ অলপ অলপকৈ হ'ব নালাগে আৰু কোমলো বেছি হ'ব নালাগে তেনেদৰে খুচি ল'ব লাগে আটা খচা নিচিনাকৈ এনেকৈ আৰু এয়া হৈ গ'ল এতিয়া এইটো চব একেবাৰে কোমল কোমল হৈ গৈছে ডোটো তেল অলপ লৈ এইটো এনেকৈ কৰি এতিয়া 10 মিনিট ৰেষ্টত ৰাখি দিম আৰু এতিয়া ইয়াতে ল'লোঁ মই এয়া ঘিউ ল'লোঁ 2 চামুচ ময়দা লৈছোঁ 2 চামুচ আৰু এইখিনি এয়া সানি লৈছোঁ আৰু এইখিনি কি কাৰণে সানি লৈছোঁ পিছত আপোনালোকে দেখিব বনাই যাওঁতে এয়া এইখিনি এনেদৰে সানি ল'লোঁ আৰু এতিয়া এয়া চেনি ল'লোঁ এয়া পুৰা একাপ নহয় একাপতকৈ অকণমান কম এইখিনি এতিয়া বনাই ল'ম চেনিৰ চিৰাপ আৰু একে সম পৰিমাণৰ এয়া পানী ল'লোঁ চেনি পানীখিনি এয়া গৰম কৰি লৈছোঁ বনাই লৈছোঁ মানে চিৰাপ তৈয়াৰ কৰি লৈছোঁ আৰু ইয়াতে মই এয়া কালাৰ দি দিছোঁ অকণমান আৰু এয়া চেনি পানী বনাই লৈছোঁ এনেকৈ চেনি পানীখিনি মোৰ হৈ গ'ল যেতিয়া আঠা আঠা ভাৱটো এনেকৈ আহে আঙুলি দুটা লাগি ধৰে তেতিয়াই এয়া পানীখিনি ৰেডি হ'ল বুলি গম পোৱা যায় আৰু হৈ গ'ল মোৰ এতিয়া চেনি পানী মই এতিয়া অফ কৰি দিছোঁ গেছটো এয়া 10 মিনিটৰ পিছত এইটো ডোটো এয়া চব আৰু এতিয়া এইটো এনেকৈ টুকুৰা টুকুৰকৈ ছিঙি ল'ব লাগে আৰু এইখিনি এনেকৈ এবাৰ ছিঙি লৈ আকৌ অকণমান এনেকৈ সানি ল'ব লাগে আকৌ এবাৰ ছিঙি লৈছোঁ যিমানে এইখিনি ছিঙে সিমানে যিটো খাজাৰ লেয়াৰটোৰ ভিতৰৰ সেইটো সিমানে ধুনীয়া হ'ব মানে তৰপখিনি সিমানে কোমল কোমল হৈ এইটো যিমানে ছিঙিব খাজাৰ ভিতৰৰ যিটো তৰপ থাকে সেই তৰপখিনি কেইবাতৰকো এনেকৈ ধুনীয়াকৈ লেয়াৰটো হৈ যায় গতিকে এইখিনি যিমান পাৰে সিমান ছিঙি ছিঙি মুঠিয়াই মুঠিয়াই ল'ব লাগে আকৌ মই দুবাৰ কৰি লৈছোঁ এনেকৈ আৰু এই হাতত মোৰ ইয়াত ফ্ৰুট কালাৰ লাগিলে এইবিলাক ধুই লৈছিলোঁ যদিও নগ'ল এইটো আকৌ এনেকৈ কৰি লৈছোঁ ডোটো এনে এয়া হৈ গ'ল আৰু এইটো এতিয়া ৰুটিৰ নিচিনাকৈ এনেকৈ বেলি ল'ম এয়া যিমান পাৰে সিমান পাতলকৈ বেলিব লাগে ৰুটিতকৈ পাতলকৈ বেলিব লাগে এনেকৈ আৰু এই আজি বনাই থৈছিলোঁ ঘিউ লগত এইখিনি ইয়াৰ মাজতে এনেকৈ দি ল'ম দি লৈ এয়া একেবাৰে ৰাউণ্ডটো মিহি মিহিকৈ ফাক নথকাকৈ এনেকৈ ৰাউণ্ডটো বনাই ল'ব লাগে ৰাউণ্ডটো হ'ল
এতিয়া আকৌ এনেকৈ পিছলৈ ঠেলি ঠেলি বেলি বেলি এনেকৈ ৰাউণ্ডটো বনাই যাব লাগে। এনেদৰে ৰাউণ্ডটো বনাই গৈ থাকিব লাগে। যিমান দীঘল হয় সিমানটো দীঘল। ঠিক এনেদৰে আৰু এয়া পিছলৈ এনেকৈ বেলি আহিব লাগে। পাতল পাতলকৈ যিমান পাতল হ'ব সিমান ভাল হ'ব ভাজাটো খাবৰ কাৰণে। আৰু এতিয়া এইটো ৰোল কৰা হৈ গ'ল। এয়া দেখিছেনে? এনেকৈ দীঘল কৰি ল'ব লাগে। কৰাৰ পিছত এতিয়া এইটো গোল গোলকৈ সৰু সৰুকৈ এয়া টুকুৰা টুকুৰকৈ কাটি যাব লাগে। আৰু এতিয়া এয়া কটা হৈ গ'ল এইখিনি। এতিয়া এইটো কি কৰিম, এয়া চাওকচোন কিমান ধুনীয়াকৈ তৰপ তৰপ হৈ গৈছে। আৰু এইটো এতিয়া সৰু একেবাৰে কোমলকৈ হেঁচিব নালাগে, লাহে লাহে এনেকৈ পুৰিখনৰ নিচিনাকৈ বেলি দিম। এয়া দেখিছেনে? পুৰিখনৰ নিচিনাকৈ এয়া বেলি ল'লোঁ। জোৰ দিব নালাগে, একেবাৰে কম কোমল কোমলকৈ এনেকৈ বেলি দিব লাগে। এয়া গোটেইখিনি এনেদৰে মই বেলি ল'ম। এতিয়া কেৰাহী পাতি এয়া তেল ঢালি ল'লোঁ। আৰু এয়া খাজাখিনি এতিয়া এখন এখনকৈ এয়া তেলত ভাজি ল'ম। একেবাৰে কম জুই দিব লাগে, নহ'লে সোনকালে জ্বলি যাব আৰু খাজাখিনি কোমল কোমল হৈ যাব। গতিকে এয়া একেবাৰে কম জুইত এনেকৈ বনাই যাব লাগে। এখন এখনকৈ দি ল'লোঁ। এয়া দেখিছেনে? ঠিক পুৰিৰ নিচিনা হৈছে। এনেকৈ অকণমান সিজিবলৈ দিব লাগে কম জুইত, আৰু তাৰ পৰা টান টান হ'লে আকৌ ইলুটি কৰি দিব লাগে। আৰু এয়া খাজাকেইটা হৈ গ'ল। এতিয়া এয়া চাওক ৰঙচুৱা হৈ গৈছে নহয়, ধুনীয়া ধুনীয়াকৈ এয়া হৈ গ'ল মোৰ এতিয়া খাজা। আৰু এয়া গৰম গৰম খাজাখিনি কুহুমীয়া যি চেনি পানী বনাই থৈছিলোঁ তাতে এয়া দি দিলোঁ। চেনি পানীটো কুহুমীয়া হৈ থাকিব লাগে। আৰু এয়া খাজাকেইটা এনেকৈ চেনি পানীত অকণমান সময় ডুবুৱাব লাগে, বেছি ডুবুৱাব নালাগে, নহ'লে কোমল হৈ গ'লে বেছি কোমল হৈ যাব, টান টান হৈ নাথাকিব। গতিকে এয়া অকণমান ইয়াত তিয়াই ল'লোঁ। তিয়াই লৈ এতিয়া মই লগে লগে উঠাই দিম। গৰম যিহেতু ইয়াত চেনি পানী সোমাই গ'ল আৰু এয়া কাঢ়ি থৈ দিলোঁ। এয়া আৰু এইখিনি দি ল'লোঁ। হৈ গ'ল এইখিনিও। আৰু এয়া শেষৰকেইটা দি ল'লোঁ এনেকৈ। আৰু খাজাখিনি একেবাৰে বহুত টান টানো কৰিব নালাগে, নিমকিৰ নিচিনা।
অকণমান কোমল কোমলকৈ ৰাখিব লাগে সেইবুলি বহুত কোমলো নহয় আৰু হৈ গ'ল ৰেডি মোৰ এয়া খাজা আৰু লাষ্টত এয়া গুড়ি কৰি লৈছিলোঁ ইলাচি গুড়ি তাৰে অকণ এয়া ওপৰতে দি দিছোঁ খাবলৈও ভাল লাগিব আৰু দেখিবলৈও ভাল লাগে এয়া অকণ এনেকৈ দি দিছোঁ আৰু এয়া চাওক মোৰ খাজাৰে দি কিমান ধুনীয়া দেখিছেনে এয়া পুৰিৰ নিচিনাকৈ খাজা কেতিয়াবা আপোনালোকে বনাই খাই চাব এয়া চাওক এয়া খাজা ৰেডি আমাৰ ঘৰত বনোৱা এয়া চাওক কিমান ধুনীয়াকৈ এয়া গোটেই চেনিখিনি ইয়াত সোমাই গৈছে চেনি পানীখিনি দেখিছেনে এয়া দেখিছে কিমান ধুনীয়া লেয়াৰকেইটাও বহি গৈছে ভিতৰত এয়া খাইছোঁ দেই এয়া আবেলি চাহ ৰঙা চাহৰ লগত গৰম খাজা আপোনালোকে আজৰি পালে কেতিয়াবা এনেকৈ বনাই খাব খাই নিশ্চয় ভাল পাব নিজৰ ঘৰত বনোৱা বস্তু যিহেতু নিজৰ হাতেৰে ঘৰৰ সকলোকে খুৱাব নিজেও খাব খাই ভাল পাব এয়া দেখিছেনে ইমান ধুনীয়া লুচিৰ নিচিনা এটা অকণমান বেলেগ চাহ তাহ খাই উঠি ওপৰলৈ আহিলোঁ ইয়াত কাপোৰ মেলা আছে কাপোৰখিনি চপাবৰ কাৰণে আৰু ইয়াত দেখিছেনে আকাশখন একেবাৰে ইমান ধুনীয়া হৈ আছে ৰঙচুৱা ডাৱৰ আছে অৱশ্যে আৰু সেয়া জোনমাই ওলালেই আকাশত ইয়াত দেখিছেনে জোনটো ওলালেই আৰু এতিয়া সন্ধ্যা সময় আমাৰ বহুত কাম আছে এতিয়া কৰিবলগীয়া হাঁহে কুকুৰা পাৰই এইবিলাকটোতো আছেই দৈনন্দিন যিবিলাক কাম থাকে তাৰ উপৰি আকৌ সন্ধ্যা চাকি জ্বলাবলৈও হৈছেহি গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু যি বনাইছিলোঁ ৰেচিপি আপোনালোকে বনাই খাব কেতিয়াবা এনেদৰে আৰু অৱশ্যে ইয়াতকৈ ভালকৈও বনাব জানে চাগে তথাপিতো মই যি জানো তাকে বনাই যি খাবলৈ মন গৈ আছিলে আৰু সেয়ে তাতো বহুতখিনি সময় লাগিলে মোৰ ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ অনাগত দিনবিলাক সুখৰ হওক মধুময় হওক সকলোৱে দিনবিলাক ভালদৰে পাৰ হওক তাৰে কামনা কৰিলোঁ আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই